ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হওক তাৰ কামনা ৰাখিছোঁ। আজিৰ বিষয় বুধ গ্ৰহৰ শুভ দৃষ্টিত ৰাজকীয় হ'ব আপোনাৰ জীৱনশৈলী, ৰাজকীয় হ'ব আপোনাৰ সন্মান, ৰাজকীয় হ'ব আপোনাৰ কৰ্ম, বাকপটুতাটো আহিব বিভিন্ন ধৰণৰ প্ৰভাৱ। বুধ গ্ৰহৰ পৰিৱৰ্তনত এই বিশেষ ৰাশিফল প্ৰস্তুত হৈছে আৰু বুধ গ্ৰহৰ পৰিৱৰ্তনত প্ৰস্তুত হোৱা এই বিশেষ ৰাশিফল মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বুধ গ্ৰহ সাধাৰণতে শান্ত গ্ৰহ বুলি কোৱা হয় আৰু গ্ৰহসকলৰ ৰাজকুমাৰ বুলিও পৰিচিত এই বুধ গ্ৰহ জ্যোতিষশাস্ত্ৰত আছে অনন্য প্ৰভাৱ। জ্যোতিষশাস্ত্ৰৰ মতে বুধ গ্ৰহৰ শুভ প্ৰভাৱত কোনো কোনো ৰাশিৰ বিৰাট উন্নতি হ'বলৈ গৈ আছে, প্ৰচুৰ পৰিমাণে অগ্ৰগতি লাভ কৰিব কোনো কোনো ৰাশি। বুধ গ্ৰহ হৈছে সাধাৰণতে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, বুধ গ্ৰহ বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ, অধিষ্ঠাত্ৰী, বিদ্যা বুদ্ধিৰ যি বিশেষ স্থান বুধ গ্ৰহে লাভ কৰে। আৰু বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত যদি আপোনাৰ ভাগ্য ক্ষেত্ৰ অগ্ৰগতিৰ ফালে লৈ যাব বিচাৰে, বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত যদি আপুনি পিছ পৰি আছে, তেনেহ'লে বুধ গ্ৰহৰ অশুভ দৃষ্টি আপোনাৰ থাকিব পাৰে। বুধ গ্ৰহৰ প্ৰতিকাৰে একমাত্ৰ উপায়, যি উপায় অৱলম্বন কৰিলে আপোনালোকে বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, অগ্ৰগতি লাভ কৰিব পাৰিব, সেয়াই নহয়, আপোনাৰ যদি শিশুটি বিভিন্ন ক্ষেত্ৰত দুষ্টালি বেছি হয়, আপোনাৰ যদি শিশুটিৰ বিভিন্ন প্ৰভাৱত অশুভ দৃষ্টি বা নতুনকৈ যদি বিদ্যা আৰম্ভণি কৰিবলৈ গৈ আছে আপোনাৰ শিশুটি, তেনেহ'লে বুধ গ্ৰহৰ প্ৰতিকাৰ কৰি ল'ব পাৰে। যদিহে বিদ্যা বুদ্ধিত মন কাণ কোনো কাৰণতে দিবলৈ ইচ্ছা নকৰে, এটা শিশু যদি অত্যন্ত অসুবিধা পায় পঢ়া শুনাৰ ক্ষেত্ৰত বা নতুন নতুন কৰ্মৰ ক্ষেত্ৰত, বা আপোনাৰ শিশুটোৰ যদিহে নতুন কিবা কৰাৰ মন নাথাকে, তেনে ক্ষেত্ৰত বুধ গ্ৰহৰ অশুভ দৃষ্টি থাকিব পাৰে। আৰু জ্যোতিষৰ ব্যাখ্যা অনুযায়ী, জ্যোতিষশাস্ত্ৰৰ বা জ্যোতিষীয় সংবিধান অনুযায়ী আপোনালোকে ল'ব পাৰে বুধ গ্ৰহৰ প্ৰতিকাৰ। বুধ গ্ৰহৰ প্ৰতিকাৰ কৰিলে এজন সাধাৰণ ব্যক্তিয়েও কিন্তু বুধ গ্ৰহৰ প্ৰতিকাৰ ল'ব পাৰে, যিকোনো ব্যক্তিয়ে বুধ গ্ৰহৰ প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে আৰু বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰে। এজন সাংবাদিকে যদি বুধ গ্ৰহৰ প্ৰতিকাৰ পিন্ধি থাকে, তেনেহ'লে কিন্তু সৰ্বত্ৰে উন্নতি থাকে। বাকপটুতাৰ ক্ষেত্ৰত বিভিন্ন বাকপটুতাৰ যিহেতু জড়িত বা প্ৰয়োজন হয় এজন সাংবাদিকৰ, গতিকে এজন সাংবাদিকৰো প্ৰয়োজন হয় বুধ গ্ৰহৰ প্ৰতিকাৰ। বুধ গ্ৰহৰ প্ৰতিকাৰত শুভ মংগলময় ফলাফল আহে আৰু বুধ গ্ৰহৰ শুভ দৃষ্টিত বাকপটুতা, বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ হিচাপে যিহেতু পৰিচিত বুধ গ্ৰহৰ যদি আপুনি প্ৰতিকাৰ কৰি থৈ দিয়ে, তেনেহ'লে আপোনালোকে সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি উন্নতি লাভ কৰিব পাৰিব। দুষ্টালি শিশুসকলৰ যদি দুষ্টালি বেছি হয়, তেনেহ'লে বুধ গ্ৰহৰ প্ৰতিকাৰ যদি আপুনি পিন্ধাই দিয়ে, তেনেহ'লে আপোনালোকে বুধ গ্ৰহৰ প্ৰতিকাৰ দিয়াৰ পাছৰ পৰাই লাহে লাহে শান্ত হ'ব ধৰে দুষ্ট শিশুসমূহ। গতিকে এই বিশেষ তথ্য আপোনালোকক পোনপ্ৰথমেই জনাই লৈছোঁ। গল্ডেন টাইম আৰম্ভণি হ'ব কোনো কোনো ৰাশিৰ, আৰু বিশেষ গল্ডেন টাইম 5টাকৈ ৰাশিৰ আহিছে বুলি কোৱা হৈছে। এই গল্ডেন টাইমত আপোনালোকে চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়ীসকলে ব্যৱসায়ৰ ক্ষেত্ৰত, কৰ্মৰ যিসকলে বিভিন্ন কৰ্মৰ লগত জড়িত হৈ আছে, আপোনাৰ যি কৰ্মই নহওক কিয় সেই কৰ্মত উন্নতি দিব বুলি কোৱা হৈছে এই বুধ গ্ৰহই। সেয়াই নহয়, ধন, অৰ্থ, টকা পইচা সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি দিব বুলি কোৱা হৈছে এই বুধ গ্ৰহই। বুধ গ্ৰহক সৌৰজগতৰ ৰাজপুত্ৰ বুলিও কোৱা হয়। 14 জুনত ৰাতি 11:09 বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব। বুধ বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব, যাৰ বাবে বুধ গ্ৰহৰ শুভ দৃষ্টি পাব মিথুন ৰাশিৰ সহিতে বহুকেইটা বিশেষ ৰাশি। আৰু আপোনালোকে যদি আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব পাৰে আমাৰ বিশেষ চেনেল। আৰু সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি পোনপটীয়াকৈ আপোনালোকৰ সন্মুখত আহি মই কৈ আছোঁ। এয়া নহয় বিভিন্ন ধৰণৰ ফটো লগাই কথাবিলাক কৈ আছোঁ, বিভিন্ন ধৰণৰ কথা কৈ আছোঁ। পোনপটীয়াকৈ এজন জ্যোতিষীৰ পৰা আপোনালোকে ভিডিঅ'সমূহ পাই আছে, তথ্যসমূহ পাই আছে। এয়া আপোনালোকৰ বাবেও এক পোনপটীয়াকৈ যদি ক'ব বিচৰা যায় সৌভাগ্য বুলি ক'ব লাগিব। কাৰণ যিহেতু ইউটিউবৰ জগতখনত বিভিন্ন ধৰণৰ চেনেল থাকে, কিন্তু প্ৰায় সংখ্যক জ্যোতিষীয় চেনেল এই জ্যোতিষীৰ নহয়।
অজ্যোতিষীৰহে চেনেল আচলতে পইচা ইনকাম কৰিবৰ বাবে বনোৱা চেনেল যথেষ্ট সংখ্যক দেখিবলৈ পাওঁ আমি কিন্তু পোনপটীয়াকৈ নাম ল'ব নিবিচাৰোঁ এইকাৰণে কাৰণ প্ৰত্যেকজন ব্যক্তিক কৰ্মৰ ক্ষেত্ৰত বা অগ্ৰগতি আহিব লাগে সকলোৰে সমৃদ্ধি আহিব লাগে গতিকে সকলোৱে কিবা নহয় কিবা কৰ্ম কৰি থাকিব লাগে গতিকে সকলোৱে কিবা নহয় কিবা কৰ্ম কৰি আছে তাত আমাৰ কোনো ধৰণৰ আপত্তিও নাই বাধাও নাই যি নহওক সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি আপোনালোকৰ আহিব আৰু বুধ গ্ৰহৰ শুভ দৃষ্টিত পোনপটীয়াকৈ 14 জুনৰ পৰা 29 জুন পৰ্যন্ত এই বিশেষ ৰাশিফল প্ৰভাৱান্বিত কৰিব আপোনাৰ ৰাশিক পোনপটীয়াকৈ যদি আমি ক'ব বিচাৰোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু শুভ গতিকে শুভ বুলি ক'বই লাগিব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য ফল আহিব বুলি কোৱা হৈছে কৰ্ম জীৱনত নতুন উচ্চতা নতুন শৈলী আহিব বুলি কোৱা হৈছে কৰ্ম কৰি আপোনালোকে ভাল পাব আনন্দিত হ'ব আৰু যি কৰ্ম কৰি আপুনি আনন্দ পায় সেই কৰ্মত যদি আপুনি থাকে সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি উন্নতি অগ্ৰগতি থাকিব বুলি কোৱা হৈছে গতিকে যি কৰ্ম আপুনি কৰি ভাল পায় সেই কৰ্মত যদি থাকে সেই কৰ্ম যদি আপোনাৰ মন পছন্দ হয় যি কৰ্ম কৰি আপুনি আনন্দ পায় সেই কৰ্মত যদি আপোনাৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি হয় তেনেহ'লে আৰু কি লাগে গতিকে সেই ভাগ্য সমৃদ্ধি আপোনাক উন্নতি দিব অগ্ৰগতি দিব আৰু মানসিক শান্তি দিব মানসিক শান্তিয়ে সৰ্বশ্ৰেষ্ঠ মানসিক শান্তি সৰ্বত্ৰ মানসিক শান্তি যদি এজন ব্যক্তিৰ নাথাকে ধন টকা পইচা বিভিন্ন ধৰণৰ হা সম্পত্তি থাকিলেও কিন্তু মানসিক শান্তি যদি নাথাকে সেইজন ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে গতিকে এই বিশেষ কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ধৰণৰ কৰ্মত আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ আৰম্ভণি কৰিব বুলি কোৱা হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বোচ্চ ভাগ্যফল বছৰৰ সৰ্বোচ্চ ভাগ্যফল এইকেইটা দিনত আপোনালোকে লাভ কৰিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি অত্যন্ত শুভ হিচাপে প্ৰমাণিত হ'ব আপোনালোকৰ ভাগ্যফল আপোনালোকৰ ভাগ্যফলৰ বলত ভাগ্যৰ বলত কৰ্মৰ বলত আপোনালোকে উন্নতিৰ সৰ্বোচ্চ শিখৰত প্ৰতিষ্ঠিত হ'ব পাৰিব সিংহাসন লাভৰ যোগ আছে অগ্ৰগতি লাভৰ যোগ আছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক যদি আপোনালোকৰ অৱনতি আছিল সেই অৱনতি কিন্তু কিছু সময়ৰ ভিতৰতেই সামৰণি পৰিব বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰচুৰ মনে ভাবি থকা আশা আকাংক্ষা পূৰ্ণ হ'ব বুলি কোৱা হৈছে আৰু ধন অৰ্থ প্ৰচুৰ পৰিমাণে পাব বাকপটুতা বৃদ্ধি হ'ব বুলি কোৱা হৈছে স্মৃতি শক্তি বৃদ্ধি হ'ব বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ্থীসকলৰ বাবে এটা সৰ্বোচ্চ ভাগ্যফল বুলি ক'ব পাৰি মা সৰস্বতীক আপোনালোকে প্ৰণাম কৰিব লাগে আৰু মা সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুধ গ্ৰহৰ শুভ দৃষ্টিৰ লগে লগে মা সৰস্বতীৰ প্ৰণাম কৰক দৈনিক মা সৰস্বতীৰ আপোনালোকে মন্ত্ৰ জপ কৰিব পাৰে মা সৰস্বতীক আপোনালোকে ধূপকাঠি জ্বলাব পাৰে মা সৰস্বতীক আপোনালোকে প্ৰণিপাত জনাব পাৰে শুভ দৃষ্টি মিথুন ৰাশি থাকিব কন্যা ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খ্যাতি গৌৰৱ বাঢ়িব বুলি কোৱা হৈছে ঐশ্বৰ্য সম্পত্তি বাঢ়িব বুলি কোৱা হৈছে কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ প্ৰস্তুত হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ডাঙৰ ডাঙৰ চুক্তি আপোনালোকে স্বাক্ষৰ কৰিব পাৰে চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আৰু কৰ্মৰ ক্ষেত্ৰতো যথেষ্ট সৌভাগ্যশালী হ'ব বুলি কোৱা হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকল বিখ্যাত ব্যক্তিৰ সৈতে সাক্ষাৎ আপোনালোকে পাব পাৰে আৰু অখ্যাতৰ পৰা বিখ্যাত হঠাতে হৈ যাব পাৰে যিহেতু আমি সাধাৰণ ভাষাত ভাইৰেল বুলি ক'ব পাৰোঁ যি নহওক ছ'চিয়েল ক্ৰিয়েটৰসকলৰ বাবে শুভ সময় গোল্ডেন টাইম বুলি ক'ব পাৰি কন্যা ৰাশিৰ জাতক জাতিকাসকল দাম্পত্য সুখ পাৰিবাৰিক সুখৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে তুলা ৰাশি হৈছে চতুৰ্থ সৌভাগ্যৱান ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ মংগলময় ফলাফল দেখা গৈছে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যদিহে আপুনি এজন ব্যৱসায়ী আপোনাৰ ভাগ্যফলে আপোনাক কৰ্মৰ ফলে আপোনাক যথেষ্ট দিব বুলি কোৱা হৈছে গোল্ডেন টাইম আৰম্ভণি হৈছে এই গোল্ডেন টাইমত কৰ্ম জীৱনত নতুন নতুন সুখ শান্তি পাব নতুন নতুন খবৰ পাব নতুন নতুন কৰ্মৰ বাবে বিভিন্ন ধৰণৰ ফালৰ পৰা অফাৰ আহিব পাৰে আৰু বিশেষভাৱে পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ থাকিব পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ থাকিব ধনু ৰাশি হৈছে পঞ্চম সৌভাগ্যৱান ৰাশি তথা অন্তিম সৌভাগ্যৱান ৰাশি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অংশীদাৰী কৰ্মত বৃদ্ধি হ'ব বুলি কোৱা হৈছে চাকৰিৰ ক্ষেত্ৰত লাভালাভ আহিব নতুন খবৰ আহিব বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ বুধ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ অগ্ৰগতিৰ যুগ দেখা গৈছে আৰু উন্নতিৰ যুগ দেখা গৈছে সৰ্বাংগ সুন্দৰ হওক অৰ্থনৈতিক উন্নতিৰ দিশ দেখা গৈছে এইখিনি সময়ত স্বাস্থ্যৰ কিছু যত্ন লোৱাৰ প্ৰয়োজন আছে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰবল হ'ব শিক্ষাৰ্থীসকলৰ বাবে গোল্ডেন টাইম আৰম্ভ হৈছে আৰু গোল্ডেন টাইমৰ যি কাউণ্টডাউন এই কাউণ্টডাউনত কিন্তু আপোনালোক কৰিছে গতিকে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ বাবে খুবেই শুভ খুবেই মংগলময় অগ্ৰগতিৰ যুগ দেখা গৈছে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ সকলোৱে
নিশ্চয়কৈ আমাৰ ভিডিঅ' আগুলি ল'ব বুলি আশা ৰাখিছোঁ আৰু যিসকলে আমাৰ চেনেল চাই বিভিন্ন ধৰণৰ শ্বেয়াৰ কৰিছে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে আৰু এজন ভাল জ্যোতিষী বুলি যিয়ে মোক চিনাকি দিবলৈ আপোনালোকে আৰম্ভণি কৰিছে সকলোকে ধন্যবাদ। সেইটো কথা মোৰ ফালৰ পৰা অজস্ৰ প্ৰণিপাত জনাইছোঁ।